মিয়া মানে কি? মিয়াৰ প্ৰকৃত অৰ্থ কি? ক'ৰ পৰা কেনেকৈ অসমলৈ আহিছিল মিয়া? মিয়াৰ ভাষা কি? মিয়া বা ভাটিয়া উত্তৰ পূৰ্বাঞ্চলৰ অসম ৰাজ্যত বসবাস কৰা অবিভক্ত ভাৰতৰ পূৰ্ব বংগমূলীয় বঙালী মুছলমানসকলৰ জনগোষ্ঠী পৰিচয়। মিয়াসকল হ'ল বঙালী মুছলমানৰ বংশধৰ, যিসকল ব্ৰিটিছ ভাৰতীয় প্ৰদেশত জন্মগ্ৰহণ কৰিছিল, কিন্তু পৰৱৰ্তী কালত বংগ বিভাজনত সময়ত পূৰ্ব বঙালীত পৰিণত হ'ল। মিয়া এনে এটা শব্দ যিটো মুছলমানসকলৰ কাৰণে পূৰ্ব বঙালী বংশ হিচাপে চিনাক্ত কৰিব পাৰি, কিন্তু বৰপেটা, চিৰাং আৰু বঙাইগাঁৱৰ দৰে ঠাইত শ্বেখ শব্দটো তেওঁলোকৰ বৰ্ণনাত ব্যৱহৃত হয়। ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ আৰু দক্ষিণ শালমাৰা আদি ঠাইত তেওঁলোকে নিজকে ভাটিয়া বুলি উল্লেখ কৰিছে। নগাঁও, দৰং, মৰিগাঁও আৰু হোজাইত তেওঁলোকে মিয়া শব্দটো নিজৰ বাবে ব্যৱহাৰ কৰিছে। প্ৰায় 1205 বা 1206 খ্ৰীষ্টাব্দত অসমলৈ মুছলমানসকলৰ আগমন ঘটিছিল। উক্ত সময়ছোৱাৰ আগে পাছে অহা মুছলমানসকলক অসমীয়া মুছলমান বুলি কোৱা হৈছিল। পিছত ব্ৰিটিছ শাসনৰ পিছত অহা মুছলমানসকল হৈছে বংগমূলীয় মুছলমান। মিয়া হৈছে প্ৰাচীন কালত এক সম্বোধন কৰা শব্দ, যাৰ অসমীয়া প্ৰতিশব্দ হ'ল সন্মানীয়, ডাঙৰীয়া, মহাশয় ইত্যাদি। অসমৰ বাহিৰত এই শব্দটো প্ৰকৃত অৰ্থতে ব্যৱহাৰ কৰা হয় যদিও অসমত এটা নিৰ্দিষ্ট জনগোষ্ঠীক ঠাট্টা বা উপলুঙা বা নিজ বুলি দেখুওৱাৰ বাবে ব্যৱহাৰ কৰা হয়। এই মুছলমানসকলৰ বসতে ব্ৰহ্মপুত্ৰ আৰু অন্যান্য অঞ্চলৰ চৰ-চাপৰিত বসতি স্থাপন কৰিছিল। বংগমূলীয় মুছলমানসকলে বিশেষকৈ সেই সময়ত গোৱালপাৰা জিলাত থাকিবলৈ লৈছিল। অতীতত বিভিন্ন কাৰণত অবিভক্ত গোৱালপাৰা জিলাখন বংগদেশৰ লগত সংযুক্ত হৈ থকাৰ বাবে অন্য জিলাৰ তুলনাত বংগমূলীয় মুছলমানসকলৰ জনবসতি ঘন। বৰ্তমানলৈ মিয়া জনসংখ্যা 7 মিলিয়নতকৈ অধিক।